আমাৰ স্থায়ী অসমীয়া ল'ৰাখিনি টেণ্ট হাউচৰ ব্যৱসায়খিনি আমি কৰোঁ। ইয়াত বহিৰাগত ব্যৱসায়ী অসমীয়া মানে টেণ্ট হাউচৰ লাইনত খুব কম আছে। কিন্তু আমাৰ সমস্যাবিলাক এনেকুৱা হৈছে যে আমি টেণ্ট হাউচৰ গাড়ী এখনত যেতিয়া বাঁহ লৈ যাওঁ, বাঁহখিনি নিলে আমাক 20,000 টকা ফাইন কাটে। আমি পৰিবহণ মিনিষ্টাৰক আমি আহ্বান জনাওঁ যে এই সুবিধাকণ যাতে আমাক কৰি দিয়ে যে গাড়ীৰ পৰা আমাক ফাইনটো নাকাটে। আৰু এটা বিশেষ কথা ক'ব লগা যে অনা অসমীয়া ব্যৱসায়ীয়ে অসমত দপদপাই আমাৰ ইভেণ্ট লাইনৰ ব্যৱসায়টো কৰি আছে। আমাৰ স্থানীয় কোনো ল'ৰাই চান্স নাপায়। আজি ৰিচেণ্ট মই আজি এসপ্তাহ আগত কলাক্ষেত্ৰত এটা আমাৰ ইটাৰ ভাটি মালিক সন্থাৰ কাম কৰিছিলোঁ। তাত দেখা পালোঁ যে অনা অসমীয়া ব্যৱসায়ীৰ মানে তাত কলাক্ষেত্ৰটো গুডাউনৰ পৰিণত হৈছে, যে তেওঁলোকৰ বছৰ বছৰ ধৰি তাত মাল পেলাই ৰাখে, কোনো ভাড়াৰ চিষ্টেম নাই। কিন্তু আমি যদি কাম কৰোঁ সেই জেগাটো নেক্সট ডে খালী কৰি নিদিলে আমাৰ স্কুৱেৰ ফিটত আমি ভাড়া দিব লাগে। এইবিলাক অন্তত চৰকাৰে অকণমান আমাক সুবিধা কৰি দিব লাগে, যিহেতু আমাৰ অসমীয়া ল'ৰাখিনিয়ে যাতে গভৰ্ণমেণ্ট কাম কৰাৰ চান্স পায়। একচেটিয়াভাৱে বহিৰাগত আছাম টেণ্ট, মই নামটো ক'লে বেয়া দেখি, আছাম টেণ্ট হাউচে সদায় কৰি আছে। আমাৰ অসমীয়া ল'ৰা ক'তো এটা ইভেণ্টৰ চান্স নাপায়। গোটেই বহিৰাগত ব্যৱসায়ীয়ে মানে গভৰ্ণমেণ্টৰ কামখিনি কৰে। য'ত 50 আমি পাঞ্জাবী বুলি জানো, কি বুলি জানো আছাম টেণ্ট হাউচ, তেওঁলোকৰ কোনো এইটো ৰাইজে জানে, মই ক'লে বেয়া দেখি। কিন্তু গোটেই গভৰ্ণমেণ্ট কামখিনি তেওঁৰ ব্যক্তিগত, আনকি তেওঁৰ লেবাৰেও সময় গতিকে আমাক দম দিয়ে। যদি আমি তেওঁ কৰি থকা জেগাত আমি কাম কৰিব যাওঁ, তেওঁৰ লেবাৰে কয় আমাৰ কাম আছে, ছাইড কৰি দিয়ক বস্তু। তেনেকুৱা আমি নিজে বহুত ক্ষেত্ৰত পাইছোঁ। মই যোৱা বছৰ কিবা লতাশিলত কিবা এটা কাম কৰিছিলোঁ, তেওঁৰ লেবাৰে মোৰ ধাপধূপ ষ্টলকেইটা ভাঙি দিলে। তেওঁলোকে ক'লে যে বনাই দি যাব, কিন্তু মিটিং শেষ হৈ গ'ল, ষ্টলকেইটা বনাই দি নগ'ল। তাৰমানে মই ডাবল হাজিৰা ভৰিলোঁ। তেওঁলোকৰ লেবাৰেও তাৰমানে এনেকুৱা দম দিয়ে যে তেওঁলোকে অসমখন চলাই আছে, গোটেই ইভেণ্ট লাইনৰ গোটেই কথাখিনি তেওঁলোকে চলাই আছে। এই বিষয়ে আমি জ্ঞাত কৰিব বিচাৰোঁ যে আমিও অন্তত 100% কাম নাপালে 50% কাম যাতে ভগাই দিয়ে ৰাইজক, এইটো আমাৰ অনুৰোধ। গভৰ্ণমেণ্ট কামখিনি এজন মানুহ ব্যক্তিগতভাৱে দিয়াটো আমি কেতিয়াও পক্ষপাতি নহয়। সেয়ে আমি আমাৰ এই মঞ্চৰ পৰা আমি জনাব বিচাৰোঁ, হুংকাৰ দিব বিচাৰোঁ যে দৰকাৰ হ'লে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম, যে এই বস্তুটো গভৰ্ণমেণ্ট কাম, আমি সকলোৱে ভাগ পাব লাগে, আমাৰ অসমীয়া ব্যৱসায়ীখিনি চান্স পাব লাগে। এইটো আমি একদম দৃঢ়তাৰে কওঁ যে আমাক চান্সটো দিব লাগে। মোটামুটি 5-6খন টেণ্ট হাউচ আছে। আমাৰ পূব গুৱাহাটী টেণ্ট এছ'চিয়েশ্যনত আমি 55খন ৰেজিষ্ট্ৰেশ্যন আছে। আমাৰ এইটো ৰেজিষ্ট্ৰেশ্যন সংগঠন। আমাৰ ইয়াতে 55খন আমাৰ হেৰি আছে। খিলঞ্জীয়া চৰকাৰ বুলি কয়, কিন্তু কামখিনি বহিৰাগত। খিলঞ্জীয়াই কোনো এই চৰকাৰৰ দিনত গভৰ্ণমেণ্ট কাম কৰি বিলো নাপায়, কাম কৰিলে দৰকাৰ হ'লে বিলটো নিদিব। তেনেকুৱা বহুত ক্ষেত্ৰত হৈ আছে। কিন্তু তেওঁলোকৰ বিল সদায় হাজাৰ হাজাৰ কোটি টকা ওলাই গৈ আছে। নোপোৱাৰ কাৰণটো টেণ্ডাৰে নহয়, আমি গমেই নাপাওঁ। আমাক টেণ্ডাৰে নকৰে, অপেন টেণ্ডাৰ নহয়। অফিচাৰখিনি হয়তো তেওঁলোকৰ লগত ফিটিং আছে। যিটো কাম 50 লাখ টকাত হয়, তেওঁলোকৰ 3 কোটি টকা বিল হয়। তথাপি আমাৰ IAS অফিচাৰখিনিও নীৰৱভাৱে চকু মুদি আছে। কেনেকৈ বিল পাছ হ'ব নিজৰ নাজানো। 50 লাখ টকাৰ কামটো 3 কোটি টকাৰ বিল হয়। দৰকাৰ হ'লে আপুনি RTI মাৰিলে গম পাব যে কেনেকৈ বিলটো গৈ আছে। আমি লিখিতভাৱে কেইবাবাৰো অভিযোগ দিছোঁ। আমি পৰিবহণ মিনিষ্টাৰক লগ ধৰাৰ পিছত আমাক গাড়ী ধৰাটো অলপ কমাইছে, এইটো অস্বীকাৰ নকৰোঁ। যিটো সঁচা আমি সঁচা কথা কওঁ। কিন্তু তাৰ আগত আমাৰ যেতিয়াই গাড়ী ৰাস্তাত ওলাই যায়, পটককৈ ফটো মাৰি গাড়ী টানি লৈ যায়, 20,000-30,000 টকা ফাইন কাটে। সেইটোৱে ক'ব লাগিব যে বহিৰাগতৰ উৎপাতত আমি প্ৰাইভেট কামক বাদে গভৰ্ণমেণ্ট কাম কোনো এটা টেণ্ট হাউচে নাপায়। কি কাৰণত নাপায় মই নাজানো। কিন্তু আজিৰ তাৰিখত আমাৰ খিলঞ্জীয়া লোকৰো ভাল ভাল টেণ্ট হাউচ আছে আৰু ধুনীয়াকৈ কাম উঠাই দিব পৰা কেপাচিটি আছে। চান্স দিলেহে কৰিব পাৰিব, চান্স নিদিলে কেনেকৈ উঠিব। ইয়াৰ আগত আমাৰ নিতুল কলিতা বুলি তিনিচুকীয়াৰ মালিক এজনে কিছু কাম কৰিছিলে। এতিয়া আমাৰ নতুন চৰকাৰ হোৱাৰ পিছত সৰ্বাধাৰ দিনৰ ক্ষেত্ৰত নিতুল কলিতাই অলপ কাম পাইছিলে। এতিয়া কিন্তু তেওঁৰো এটাও কাম নাই। সেই সময়ত কিন্তু নিতুল কলিতাই আমাৰ খিলঞ্জীয়া হিচাপে অকণমান কাম পাইছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।